অসম আৰক্ষীৰ কাৰণে এটা লাজ লগাৰ বিষয় কিয়নো যি মহানগৰী হাতীগাঁও থানা আচলতে এখন সদা ব্যস্ত আৰক্ষী চকী হয় কাৰণ ইয়াতে বিভিন্ন ধৰণৰ আচলতে গোচৰ ৰুজু কৰা হয় বা বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ থকা হয় তাৰ পিছত যদি সাধাৰণ ৰাইজে আৰু এজন চোৰক ধৰি পেলাই আৰক্ষী গতাই দিছিলে আৰু গতাই দিয়াৰ পিছত যদি আৰক্ষী বেহু ফালি যদি পলাব পাৰে তেতিয়াহ'লে ভাবি চাওক আৰক্ষী কিমান গাফিলতি থাকিব পাৰে এই মুহূৰ্তত আৰু মই ক'ব বিচাৰিছোঁ আচলতে যোনটো চোৰক আচলতে ধৰা হৈছিলে এইটো মহানগৰীৰ যি হাতীগাঁও প্ৰগতি পথৰ পৰা আচলতে তেখেতক আটক কৰা হৈছিলে কিয়নো যি কেবুলৰ ৱাৰ কাটি থকা সময়তে স্থানীয় ৰাইজে আচলতে তেখেতক হাতে লোতে কৰায়ত্ব কৰাৰ পিছতেই গোটেই যি স্থানীয় থানা আছে হাতীগাঁও থানাৰ পাছতে গোটেই ঘটনাটোৰ বিষয়ে অৱগত কৰাৰ পিছত হাতীগাঁও থানাৰ এটা দল যে ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে যিজন যুৱক আছিলে আমি জানিব পৰা মতে যুৱকজনৰ নাম আমিন আলী এই আলী নামৰ যুৱকজনে আচলতে হাতীগাঁও থানাই তেখেতক থানালৈ লৈ আহিছিলে লৈ অহাৰ পিছত তেখেতে হেণ্ডকাপ লগাইছিলে বহাই দিছিলে তাৰপিছত তেখেতে যিহেতু আমাৰ হাতত আহি পোৱা তথ্য অনুসৰি তেখেতে বাথৰুমলৈ যাবলৈ বিচাৰিছিলে বাথৰুমলৈ যোৱাৰ সময়তে তেখেতে থানাৰ পৰা ওলাই পলায়ন কৰে আৰু ইতিমধ্যে আমি দেখুৱাইছিলোঁ যে আমাৰ ভিজুৱেলত দেখুৱাইছিলোঁ যে যিটো আচলতে হাতীগাঁও থানাৰ সমীপতে যিটো আচলতে এটা বাইলেন আছে বাইলেনটোদি আচলতে তেওঁ পলাবলৈ চেষ্টা কৰিছিল সমগ্ৰ ঘটনা আচলতে যি স্থানীয় দোকানীসকল আছে স্থানীয় লোকসকলে তেখেতে নিজ চকুৰে আচলতে প্ৰত্যক্ষ কৰিছিল আৰু প্ৰত্যক্ষ দেখি সমগ্ৰ ঘটনা আমাৰ অন কেমেৰা আচলতে তেখেতলোকে ব্যাখ্যা কৰিছে কিন্তু এই মুহূৰ্তত কথাটো হ'ল যে তেখেতে যিটো হেণ্ডকাপ লগাই থকা সময়তে হেণ্ডকাপৰ সৈতে পলায়ন কৰিছে আৰু এই মুহূৰ্তলৈকে হাতীগাঁও আৰক্ষী এটা দলে তেখেতক বিচাৰি থকা পৰিলক্ষিত হৈছে কিন্তু এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব যে এই যিজন আচলতে যুৱক আছিলে আলী উপাধি নামৰ যিগৰাকী যুৱক আছিলে কিন্তু যুৱকজনৰ বিৰুদ্ধে কোনো ধৰণৰ গোচৰ বৰ্তমান সময়লৈকে হাতীগাঁও থানাত ৰুজু হোৱা নাই বা তেওঁলোকৰ কোনো ধৰণৰ এজাহাৰ তেওঁৰ ওপৰত দাখিল কৰা নাই কিন্তু মূল কথাটো হ'ল যে যিহেতু এখন সদাব্যস্ত মহানগৰী ৰাজধানী মহানগৰী এখন সদাব্যস্ত থানাৰ সন্মুখৰ পৰাই যদি থানাৰ ভিতৰৰ পৰাই যদি এনেদৰে আসামী যদি পলায়ন কৰিব পাৰে বা তেনেহ'লে ভাবি চাওক আৰক্ষীৰ যি নিৰাপত্তাৰ কথা কৈ থকা হৈছে যে বিভিন্ন ধৰণৰ নিৰাপত্তাৰ কথা কৈ থকা হয় বা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ কথা কৈ থকা হৈছে ভাবি চাওক আচলতে কেনেকুৱা ধৰণৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে বা কেনেকুৱা ধৰণৰ আৰক্ষী নিৰাপত্তা বেষ্টনী আৰু পুনৰবাৰ এটা কথা কৈছোঁ এয়া প্ৰথম নহয় যে পূৰ্বতে এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন হৈ আহিছে তথাপিও কিন্তু যি হাতীগাঁও থানাৰ যি গা নলৰে আৰক্ষীৰ সন্মুখৰ পৰা আৰক্ষী থানাৰ ভিতৰৰ পৰাই এনেদৰে কৈ দি বা ক্ষমা কৰিব এনেদৰে আসামী পলাই যোৱা পৰিলক্ষিত হৈছে নিৰুৎপল কি গোচৰত অভিযুক্ত আছিলে আসামীজন হয় ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে তেখেতে যি মহানগৰীৰ যি হাতীগাঁৱৰ প্ৰগতিপথে কেবুল কাটি থকা অৱস্থাত তেওঁলোকে স্থানীয় ৰাইজে আটক কৰি আৰক্ষীক গতাই দিছিলে কিন্তু তেওঁৰ ওপৰত বৰ্তমানৰ সময়লৈকে কোনো ধৰণৰ আচলতে গোচৰ ৰুজু হোৱা নাই বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ কিন্তু তেখেতৰ কথাটো হ'ল যে চুৰি কাৰ্য সংঘটিত কৰাৰ ক্ষেত্ৰতে স্থানীয় ৰাইজে হাতে লোতে ধৰি তেখেতক হাতীগাঁও থানাত গতাই দিছিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত